অনুষ্ঠিত অনুষ্ঠানৰ সম্মানীয় সভাপতি তথা নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শাহজাহান আলী ডাঙৰীয়া, মঞ্চত উপস্থিত বৰনগৰৰ আমাৰ চক্ৰ বিষয়া ডাঙৰীয়া, মঞ্চত উপস্থিত বিশিষ্ট সমাজকৰ্মী ফাৰুক খান ডাঙৰীয়া, নৱজ্যোতি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডাঙৰীয়া, মঞ্চত উপস্থিত আমাৰ কলগাছিয়া শিক্ষাখণ্ডৰ বিঅ সাহেব, নৱজ্যোতি মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, মৰমৰ ছাত্ৰীসকল, কিছুদিন আগত নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ সম্পৰ্কীয় এটা প্ৰগ্ৰাম আছিল, মই আহিছিলোঁ। আজি আকৌ চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰীৰ তেখেতে ইতিমধ্যেই তাৰ শুভাৰম্ভ কৰিলে আৰু ছাত্ৰীসকলক তেখেতে চেক বিতৰণ কৰিলে আৰু গোটেই অসমত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ত যি মিটিং হৈ আছে তেখেতে সম্বোধন কৰিলে আৰু মই চৰকাৰৰ আঁচনিক আদৰণি জনাইছোঁ। চৰকাৰৰ বহু সিদ্ধান্তৰে আমি বিৰোধীৰ বিধায়ক হিচাপে বিৰোধিতা কৰোঁ জনগণৰ স্বাৰ্থত, কিন্তু কিছুমান আঁচনি আদৰণি জনাবই লাগিব আৰু সেই ভাল আঁচনিৰ ভিতৰত মই ভাবোঁ অন্যতম নিযুত মইনা আঁচনি। বিধানসভাত মই বহুবাৰ আমাৰ শিক্ষা আৰু স্বাস্থ্য এই দুটা খণ্ডৰে সমূহ এক্সপেণ্ডিচাৰ যিমানখিনি হয় গোটেইখিনি ফ্ৰী কৰিব লাগিব বুলি মই বহুবাৰ দাবী উত্থাপন কৰিছোঁ। বহুত হয়তো ফ্ৰী স্কিম, বহুত ধৰণৰ আঁচনি বিভিন্ন চৰকাৰে, আমাৰ অসমে নহয় গোটেই ভাৰতবৰ্ষত এইটো এতিয়াতো এটা ইলেকশ্যন অৰিয়েণ্টেড ষ্টাইল হৈ গৈছে, গতিকে অন্যান্য ৰাজ্যই তেনেকুৱা ধৰণৰ কৰে নিজৰ নিজৰ হিচাপে। তাত মই এই সময়ত বিশেষ আলোচনা কৰিব বিচৰা নাই, কিন্তু দুটা ডিপাৰ্টমেণ্টত যদি চৰকাৰে ফ্ৰী আঁচনি লয় এইটো অধিক জনগণ উপকৃত হয়, আৰু হ'ল শিক্ষা আৰু স্বাস্থ্য এই দুটা খণ্ডত। বিধানসভাত বহুবাৰ আমি দাবী উত্থাপন কৰিছোঁ 1 to all, ক্লাছ 1ৰ পৰা PG লৈকে সকলো ছাত্ৰ ছাত্ৰী হয়, যিসকল স্বাৱলম্বী আছে সেইখিনিক দিব নালাগে। মন্ত্ৰী বিধায়কসকল আছে, ডাঙৰ ডাঙৰ বিষয়াসকল আছে, ধনাঢ্য ব্যক্তিসকল আছে, এইখিনি বাদ দি বাকী যিসকল মধ্যবিত্তি বা নিম্নবিত্তিৰ জনগণ আছে এইসকলৰ যদি টোটাল ফিজ স্কুল, কলেজ, ইউনিভাৰ্চিটি গোটেইখিনি যদি চৰকাৰে বহন কৰিব পাৰে, মই ভাবোঁ আমি যলৈকে যাব বিচাৰিছোঁ আৰু কম দিনৰ ভিতৰত সহজত তালৈকে যাব পাৰিম। ঠিক তেনেকুৱা ধৰণৰ দাবীখিনি আমি উত্থাপন কৰি আহিছোঁ। তাৰে এটা অংশ বিশেষ নিযুত মইনা আঁচনি, কম হ'লেও এইটো আপোনাৰ প্ৰশংসনীয় আঁচনি, আদৰণীয় আঁচনি, এইটো চৰকাৰে গ্ৰহণ কৰিছে, চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে শিক্ষাখণ্ড আপোনালোকে জানে মেডিকেল কলেজ, চিভিল হস্পিটেল বা গভৰ্ণমেণ্ট হস্পিটেলবিলাকত পেচেণ্ট যেতিয়া যায় তেখেতসকলে যিখিনি মেডিচিন তাৰ পৰা পায় সেইখিনি যথেষ্ট নহয়, বাহিৰৰ পৰা কিনিবও লাগে। তেখেতসকলৰ যিখিনি এক্সামিন হয় কিছু হস্পিটেলৰ ভিতৰত হয়, কিছু বাহিৰত হয়, বা কিছুমান হস্পিটেল মেডিকেল কলেজত চিটি স্কেন হ'ব 1 মাহ লাইনত আহিব লাগে, MRI হ'ব 1 মাহ পিছত ডেট দি দিয়ে। এতিয়া পেচেণ্টজন চিৰিয়াছ, গভৰ্ণমেণ্টে একফালে ক'ব যে আমি ফ্ৰী দিছোঁ, কিন্তু 20 দিন 15 দিন 1 মাহ ৱেইট কৰিব লাগিব, পেচেণ্টটো গুচি যাব। গতিকে তেনেকুৱা হ'ব নালাগে। এতিয়া যদি চৰকাৰৰ এনেকুৱা সিদ্ধান্ত হয় গভৰ্ণমেণ্ট মেডিকেল কলেজতে হওক বা বাহিৰত হওক, তেখেতসকলে MRI বা চিটি স্কেন বা এক্সামিনখিনি কৰি সঠিক আপোনাৰ ৰিপৰ্টখিনি তেখেতসকলে ছাবমিট কৰিলে তেখেতসকলৰ সেই পইচাখিনি ঘূৰাই দিয়া হ'ব। তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা থাকে, মানে ইন শ্বৰ্ট মেডিকেল এক্সপেণ্ডিচাৰ ফ্ৰী হ'ব লাগে, এডুকেশ্যন এক্সপেণ্ডিচাৰ ফ্ৰী হ'ব লাগে। এই দুটা কাম আৰু অটল বিহাৰী বাজপেয়ী, আমি বহুত শ্ৰদ্ধাৰে তেখেতৰ নাম লওঁ, তেখেতৰো এই দুটা বস্তু যে ফ্ৰী কৰিব লাগে তেনেকুৱা তেখেতৰো ধাৰণা আছিল। যে নহওক মই ভাবোঁ চৰকাৰে কৰি আছে, কিঞ্চিত হ'লেও কৰিছে। আৰু মিডিয়াৰ বন্ধুসকল আছে, কামিং আমাৰ সেশন আছে 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। মই মৰমৰ ছাত্ৰী বা সকলক কৈছোঁ টোটাল এক্সপেণ্ডিচাৰ অফ এডুকেশ্যন, টোটাল এক্সপেণ্ডিচাৰ অফ মানে হেল্থ সেক্টৰ, এইখিনি মই বিধানসভাত এইবাৰ জোৰদাৰভাৱে উত্থাপন কৰিম।
কিন্তু আজি মিডিয়াৰ বন্ধুসকল আছে, মিডিয়াৰ বন্ধুসকলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যে আপুনি কৰিছে যিখিনি আদৰণীয়, আৰু এতিয়া হয়তো বাছি বাছি এটা ছেকশ্যনৰ আমাৰ ছাত্ৰীসকলে পাইছে 11-12 আৰু MA লৈকে। আজি তেখেতে ঘোষণা কৰিছে টেকনিকেল এডুকেশ্যনৰ ছাত্ৰী বাহিৰত আছিল, সেইখিনিও সাঙুৰি ল'ব তেখেতে, ভাল কথা হৈছে। কিন্তু ছাত্ৰীসকলক যেতিয়া দিছে কমে পৰিমাণে হওক, ক্লাছ 1ৰ পৰা কিয় নোৱাৰি, ৱাই নট? গতিকে সেই দুখীয়া মানুহৰ ক্লাছ 1, 2, 3, 4, 5, 6, 7ত পঢ়া ছোৱালীজনী, তাইৰো এটা খৰচ আছে, তাইৰো কাগজ কলমৰ কাৰণে, তাইৰো স্কুললৈ অহা বা চকলেট খাবলৈ, মিঠাই এটা খাবলৈ তাই যদি স্কুলত আহি যায়, গাৰ্জেনৰ কিন্তু এটা খৰচ হয়। যেতিয়া আমাৰ 11-12ৰ ছোৱালীক ছাত্ৰীক আমি দিছোঁ, ডিগ্ৰীত পঢ়া বা MA PG কৰা, PhD এইখিনিক আমি দিব পাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান থাকিল মিডিয়াৰ বন্ধুসকলৰ যোগেদি মই দাবী বিধানসভাত উত্থাপন কৰিম। যিহেতু 10 লাখ টাৰ্গেট আছে, এতিয়া এইবাৰ 3.5 লাখ গৈ আমি পাইছোঁ 10 লাখ। গতিকে ক্লাছ 1ৰ পৰা যদি PG লৈকে এইখিনি ল'ব পৰা যায়, আৰু প্ৰাইভেট স্কুল যিখিনি গভৰ্ণমেণ্ট অনুমোদিত প্ৰাইভেট স্কুল, সেই প্ৰাইভেট স্কুলখিনিতো গভৰ্ণমেণ্টে অনুমতি দিছে। এতিয়া প্ৰাইভেট স্কুলৰ সব ছাত্ৰ ছাত্ৰী স্বাৱলম্বী ঘৰৰ নহয়। আমাৰ এই অঞ্চলবিলাকত যিবিলাক প্ৰাইভেট স্কুল আছে, ইয়াৰ 11-12ৰ যিবিলাক সাধাৰণতে ছেকেণ্ডাৰী লেভেললৈকে প্ৰাইভেট, ডিগ্ৰীটো প্ৰাইভেট স্কুল কলেজ বহুত কম আছে, ইউনিভাৰ্চিটি প্ৰাইভেট বহুত কম আছে। গতিকে ছেকেণ্ডাৰী লেভেললৈকে যিবিলাক প্ৰাইভেট অনুষ্ঠান আছে, তাত যিখিনি ছাত্ৰী আছে তেখেতসকলে নিযুত মইনা আঁচনিৰ অধীনত নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ এই মঞ্চৰ পৰা আহ্বান জনাম, প্ৰাইভেট স্কুলৰ যিখিনি দুখীয়া মানুহৰ ছোৱালী, মধ্যবিত্ত ব্যক্তিসকলৰ যি ছোৱালী আছে, সেই সকলকো ল'ব লাগে। এতিয়া যেতিয়া ছোৱালীৰ ছাত্ৰীৰ কথা কৈ আছোঁ, আমাৰ ছাত্ৰসকলে ক'ব যে ছাৰে অকল ছাত্ৰীৰ কথাই কয়, আমাৰ কথা উত্থাপন নকৰিব নেকি? চৰকাৰে পাৰিলে, মই কৈছোঁ টোটেল এক্সপেণ্ডিচাৰ অফ দ্য এডুকেশ্যন। গতিকে ছাত্ৰীক যেতিয়া পাৰে চৰকাৰে ছাত্ৰকো পাৰিব। বহুত বস্তু নিবিচাৰাকৈ দি আছে, বহুত ধৰণৰ কোটি কোটি টকাৰ আঁচনি গভৰ্ণমেণ্টে লৈ আছে, হয়তো জনগণে সেইখিনি প্ৰত্যাখ্যান নকৰে, কিন্তু চৰকাৰে সিদ্ধান্ত লয় তেখেতসকলৰ সুবিধাৰ কাৰণে বা আৰু বিভিন্ন কাৰণত তেখেতসকলে লয়। সেইবিলাক কাৰ্টেল কৰি ষ্টুডেণ্ট ছাত্ৰবিলাককো যদি দিব পাৰে, তেখেতসকলে জলপানীৰ কাৰণে এটা ইয়াত যদি সামৰি ল'ব পাৰে, তেখেতসকলে নিযুত মইনা আঁচনি দিছে, নিযুত বাবু আঁচনি দি দিয়ক, নাম কিবা এটা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ছাত্ৰবিলাকেতো মামা বুলি মাতে, গতিকে ছাত্ৰ ছাত্ৰীসকলে মামা বুলি মাতে, যেতিয়া মইনাসকলক দি আছে, বাবুসকলকে দিব লাগে।